অসম তথা ভাৰতবৰ্ষ লগতে বাহিৰৰো বঙাইগাঁও জিলাৰ অভয়াপুৰী অঞ্চলৰ লালমাটিত অৱস্থিত গণেশ মন্দিৰ অসমৰ প্ৰাচীনতম প্ৰত্নতাত্ত্বিক কীৰ্তিচিহ্নসমূহৰ অন্যতম। ইয়াত দেখা পোৱা ইটাৰ গাঁথনি ত্ৰিৰথ পৰিকল্পনাৰে নিৰ্মিত। গঠনশৈলীৰ ওপৰত নিৰ্ভৰ কৰি এই মন্দিৰটিৰ অষ্টম দশম শতিকাৰ বুলি ঠাৱৰ কৰিব পৰা যায়। এই প্ৰত্নতাত্ত্বিক স্থানটিত বহুতো প্ৰাচীন মন্দিৰটিৰ ভগ্নাৱশেষ বৰ্তি আছে। তাৰ ভিতৰত উল্লেখযোগ্য হ'ল সৰ্প আকৃতিৰে অলংকৃত দুৱাৰৰ চৌকাঠ, পূৰ্বশী, দুৱাৰৰক্ষী, আমলখা আদি বিভিন্ন কাৰুকাৰ্য খচিত মন্দিৰৰ বিভিন্ন অংশৰ অৱশেষ ইত্যাদি। এই অৱশেষসমূহৰ কিছু অংশ ক্ষেত্ৰ সংগ্ৰহালয়ত প্ৰদৰ্শনৰ বাবে সংৰক্ষণ কৰি ৰখা হৈছে। অসম প্ৰত্নতত্ত্ব সঞ্চালকালয়ে বঙাইগাঁও জিলাৰ লালমাটিস্থিত এই গণেশ মন্দিৰক ঐতিহাসিক ক্ষেত্ৰ হিচাপে স্বীকৃতি দি সংৰক্ষণ আৰু সংবৰ্ধন কৰি আহিছে। এই প্ৰত্নতাত্ত্বিক স্থান অসমৰ প্ৰাচীন কীৰ্তিচিহ্ন আৰু তথ্য অধিনিয়ম 1959 দ্বাৰা অসম প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ অধীনলৈ আমি জানিব বিচাৰিছোঁ মন্দিৰটোৰ বিষয়ে অকণমান আৰু কি কি সুবিধা অসুবিধা আছে আপোনালোকে অকণমান। আমাৰ এই ঐতিহ্যমণ্ডিত গণেশ মন্দিৰটো বহু প্ৰাচীন মন্দিৰ। ইয়াতে অসম তথা ভাৰতবৰ্ষ লগতে বাহিৰৰো পৰ্যটকসকল আহে, দৰ্শনাৰ্থী হিচাপে দৰ্শন কৰে প্ৰভুক। যিজনে যি মনস্কামনা লৈ গণেশ বাবাক সেৱা জনায়, চবৰে মনস্কামনা গণেশ বাবাই সিদ্ধি কৰে। তাৰ লগতে আমাৰ এই মন্দিৰত যিখিনি আমাৰ হিন্দু ধৰ্ম মতে মাংগলিক অনুষ্ঠান আছে, বিবাহ, অন্নপ্ৰাশন, চূড়াকৰণ, এইবিলাক অনুষ্ঠান ইয়াতে অনুষ্ঠিত হয়। এই শিলাস্তম্ভবোৰে বহু কথা কৈ যায়। এই শিলাস্তম্ভৰ মাজে মাজে সোমাই আছে বহুতো অলিখিত অকথিত কাহিনী। এয়া হ'ল প্ৰত্নতাত্ত্বিক স্থান গণেশ মন্দিৰৰ চৌপাশ। আপোনালোকে এদিন আহিব পাৰে। অসমৰ প্ৰাচীন কীৰ্তিচিহ্ন আৰু তথ্য অধিনিয়ম 1959 দ্বাৰা অসম প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ অধীনলৈ অনা হৈছে। এই কীৰ্তিচিহ্ন ক্ষতি, সলনি, বিকৃত, বিপদগ্ৰস্ত অথবা অপব্যৱহাৰ কৰিলে 3 মাহ পৰ্যন্ত কাৰাদণ্ড হ'ব পাৰে। ইয়াৰ গঠনশৈলীৰ ওপৰত নিৰ্ভৰ কৰি এই মন্দিৰটি অষ্টম দশম শতিকাৰ বুলি ঠাৱৰ কৰিব পাৰি। ইমান পুৰণা কীৰ্তিচিহ্ন এয়া বঙাইগাঁও জিলাৰ লালমাটিস্থিত এই অঞ্চলত আছে। আহক আপোনালোকে এদিন উপভোগ কৰক আৰু কিছু সময়ৰ বাবে হেৰাই যাওক। তথ্যমতে তাহানিতে ভূটানৰ ৰজাই তেওঁৰ সেনাধ্যক্ষক এই বঙাইগাঁও অঞ্চলৰ বিভিন্ন অঞ্চলত থকা মঠ মন্দিৰবোৰ ভাঙিবলৈ পঠিয়াই দিছিল বুলি
তথ্য পোৱা গৈছে। আৰু চাওক ইয়াৰ পৰিৱেশটো কিমান ধুনীয়া। ইয়াতে শিলাস্তম্ভবোৰে বহু কথাই কৈ যায়, এই শিলবোৰে বহু কথাই কৈ যায়। আহক আপোনালোকেও এনে এদিন সময় লৈ কিমান সুন্দৰ ইয়াৰ পৰিৱেশ উপভোগ কৰক। আৰু এনে স্থানসমূহ আমি সকলোৱে সংৰক্ষণ কৰি ৰখা উচিত আমাৰ ভৱিষ্যত প্ৰজন্মলৈ। আৰু এই ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব আৰু সকলোলৈ অশেষ ধন্যবাদ।